আজি 5 জুন। এই 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত যোৰহাটৰ ফুকনালীৰ অগ্ৰামী মহিলা সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে নিম পুলি ৰোপণ কৰা এক কাৰ্যসূচী হাতত লয়। অগ্ৰামী মহিলা সমাজৰ বিশেষভাৱে নিম পুলি ৰোপণ কৰাৰ উদ্দেশ্যে হৈছে এই নিম পুলিয়ে প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰদান কৰা হয় বাবে এই নিম পুলি ৰোপণ কৰা হয়। লগতে পৃথিৱীখন সেউজীয়াকৰণৰ ক্ষেত্ৰত অলপ হ'লেও অৰিহণা যোগায় বুলি উল্লেখ কৰে। আজি আমি যোৰহাটৰ ফুকনালীৰ অগ্ৰগামী মহিলা সমাজৰ 17জনীয়া সদস্যাই মিলি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৱা কালি আমি 20 জোপা নিম পুলি ৰোপণ কৰোঁ আৰু আজি 30 জোপা নিম পুলি ৰোপণ কৰি আমি আজি দিনটো সুকলমে পাৰ কৰোঁ। আৰু আমাৰ সমিতিৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাসকলক সচেতন কৰা আৰু সমাজৰ উন্নতি সাধন কৰা। এই ৰোৱাটোৰ আমাৰ প্ৰথম কথা হৈছে নিমৰ যিটো ছাঁ বা সেইটো মানে আমাৰ কাৰণে খুব দৰকাৰ হৈছে। এতিয়া আমাৰ যিটো অক্সিজেনৰ কমি গৈছে, পৰিৱেশ প্ৰদূষণ হৈছে, সেইটো কাৰণে আমাৰ এই নিম পুলিটোতে আমি গুৰুত্ব দিছোঁ। আমি ভাবিছোঁ যিমান পাৰোঁ আমি যোৰহাটত নিম পুলিয়ে ৰুম। তাৰমানে আমি এটা ইউনিফৰ্ম কৰিম বুলি আমাৰ অগ্ৰগামী সদস্যসকলে নিম পুলিয়ে ৰুম বুলি ভাবিছোঁ। বহু পৰিমাণে অক্সিজেন উৎপাদন কৰে আৰু যিটো আমাক অতিশয় এতিয়া দৰকাৰ হৈছে। অগ্ৰগামী মহিলা সমাজ আমি যোৱা বছৰ 2023 15 আগষ্টৰ দিনা আমি আৰম্ভ কৰিছোঁ। এইবাৰ আমি এবছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম। আমাৰ বহু পৰিকল্পনা হাতত আছে। আগতেও আমি সৰস্বতী পূজাত আমি উদযাপন কৰিলোঁ, বিহু উদযাপন কৰিলোঁ। এতিয়া আমি কুকিং কম্পিটিশ্যন পাতিম। তাৰপিছত আমাক বিভিন্ন ধৰণৰ শিশুসকলৰ মাজতো আমি বিভিন্ন অনুষ্ঠান হাতত ল'ম বুলি আমি ভাবিছোঁ। সবলীকৰণৰ লগতে আমাৰ বিশ্বখন সেউজীয়া কৰাৰ উদ্দেশ্য আমাৰ হাতত আছে আৰু সেই উদ্দেশ্য আমি সফল কৰিম বুলি আমি শপত খাইছোঁ।